এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। বৰপেটাৰ ভৱানীপুৰ কলেজৰ সন্মুখত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীতে মৃত্যু নাজমা ইয়াসমিন নামৰ এগৰাকী অধিবক্তা যুৱতীৰ। দ্ৰুতগতিত অহা বাহনে মহতিয়াই লৈ যায় যুৱতীগৰাকীক। গৰ্ভত আছিল 3মহীয়া সন্তান। মহানগৰীৰ নলাত পুনৰ পৰিল যুৱক। কৃত্ৰিম বানৰ সময়ত উন্মুক্ত হৈ থকা নলাত পৰিল যুৱকজন। কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় যুৱকজনক। ডিগবৈ মিছনপাৰা অঞ্চলত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সবুল দত্ত নামৰ ব্যক্তিজনৰ 4টা ভাড়াঘৰ আৰু এটা গোদাম ঘৰত লাগিল জুই। অসম অইল সংমণ্ডল অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰাপণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হ'লেও কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। তিনিচুকীয়া জিলাৰ পেঙেৰীত বনৰীয়া হাতীৰ তাণ্ডৱ। দুটাকৈ বাসগৃহ ভাঙি তছনছ কৰিলে, লগতে সামগ্ৰী বাচন বৰ্তনসমূহ নষ্ট কৰি পেলাই বনৰীয়া হাতীয়ে। লবিন প্ৰজা আৰু তেওঁৰ পুত্ৰৰ ঘৰটো ভাঙি তছনছ কৰে বুলি জানিব পৰা গৈছে। বশিষ্ঠ আৰক্ষীৰ জালত 3টা দুৰ্ধৰ্ষ বাইক চোৰ 3টাৰ পৰা উদ্ধাৰ। মহানগৰীৰ ভিন্ন স্থানৰ পৰা চুৰি হোৱা 3খন স্কুটাৰ। ধৃত চোৰ 3টা ৰবি কুমাৰ গিৰি, মনীষ চৌধুৰী আৰু অৰ্জুন সিং।